তো হেল্ল' গাইছ আজি আছিল সোমবাৰ কাৰণে অলপ আহিলোঁ মই ৰাণী বজাৰৰ ফালে ৰাণী বজাৰৰ একদিনৰ ভিডিঅ' মই দিয়া নাছিলোঁ তো ৰাণী বজাৰখন আজি অলপ দেখাই দিম বুলি ভাবিলোঁ আৰু ৰাণী তিনিআলিতো পাৰ হৈ এইফালে দেখা পালোঁ মাংসৰ দোকান গাহৰি মাংস কিন্তু নাখাওঁ দিছোঁ এইফালে আহিলোঁ কাপোৰৰ দোকানত বোলে আমাৰ এই ডাঙৰীয়া কিবা লয় তো সেইকাৰণে অলপ ৰখি দিলোঁ তো ইয়াতে অলপ বিচাৰ কাচাৰ কৰলা কিন্তু বস্তুটো নাপলা কিবা বোলে লমপেন লাগে আৰু মোৰ গাড়ীখনৰ পূৰা ধোঁৱা বাহিৰ হৈ আছে গৰমত বৰ বাচন তাৰপিছত অলপ দেৰি থাকিলে এইফালে চালোঁ কাপোৰৰ দোকানটো মোৰো অলপ ভাল লাগিল মানে এটা স্পৰ্টিং লং বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা পইচাও নাই সেইকাৰণে ভাবিলোঁ অলপ কম দামী লওঁ 100 টকীয়া বুলি ইয়াতে পায় তো সেইকাৰণে মই আহিলোঁ এইফালে চাই আছোঁ এইটো কালাৰ অলপ ভাল লাগলা কিন্তু এইটোৱে লং বুলি ভাবিছোঁ আৰু কেনে লাগিছে মানে কি লৈয়ে দিলোঁ এইটো মানে পেকিং কৰিব দিলোঁৱে হাত এটা ভৰাই দিলা ময়ো লওঁ এতিয়া আৰু আপাই চাবি কি মিচিকে হাঁহি মাৰছি মানে কেমেৰা কৰা পাই ভাল লাগিছে আৰু ইয়াৰ তো মই কাপোৰটো লৈ এতিয়া এইফালে ভাবিলোঁ অলপ আগৰ পানে যাওঁ আগৰ পানে মানে চব্জিৰ বজাৰ হয় চব্জিৰ বজাৰখন অলপ ঘূৰি আহোঁ তো এইফালে আহিলোঁ চব্জিৰ বজাৰনো কিমানমান চলি আছে দাম চাম এনেকৈ সুধিম বুলি ভাবিলোঁ আৰু এইফালে অলপ আগুৱাই যাওঁ তো গাইছ এইফালে আহি দেখা পালোঁ মই কিবা গাছৰ হিয়াৰ মানে এইটো বোলে কিবা হতমূল বোলে খাব লাগে বহুত বেমাৰত ভাল তো গাইছ কিন্তু মই এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ দেই কিন্তু ভাল বুলি 12টা বাজিল গমেই নাপাল 12টা বাজিল মানে ধুনুৰ স্কুল ছুটি হ'ল ধুনুক আজি নিয়াৰ দায়িত্ব মোৰে আজি ধুনু মানে আমাৰ ঈশান তো মায়াক আজি নাই সেইকাৰণে ময়ে ল'ব আহিলোঁ আৰু ৰাতিপুৱা থৈ গৈছিলোঁ আৰু মোক দেখা পাই পূৰা ডাৱৰী আহিছে বহুত ভাল লাগিছে আৰু মোক দেখা পাই অলপ সময় ৰখি আছিল তো সেইকাৰণে ইয়াত লৈ কিনে ডাইৰেক্ট আহিলোঁ আৰু বজাৰত মানে একো লোৱা নাছিলোঁ মই অলপ শাক পাচলি ল'ম বুলি ভাবিলোঁ এইফালে বামি শাক বোলে এইটো খাব লাগে ব্ৰেণ্ডৰ কাৰণে ভালতো মই 2 মুঠা লৈ ল'লোঁ তো মই ঈশান আৰু মই দুটা আছোঁ আৰু এইফালে লৈছিলোঁ মই পাতা শাক এইটো বাৰু ভিডিঅ' কৰা নাই তো এনেকৈ লৈ ল'লোঁ তাৰপিছত পইচাটো মাৰি দিলোঁ এইফালে আৰু কিবা এটা মাৰি আছে ধাম ধুম তো এইটোও দেখা পালোঁ কিন্তু এইটোৱে এটা এতিয়া বুদ্ধিয়ক দিছোঁ ইমান দৰে মাৰিলে নাকাটে কাৰণ এইটো কিবা লগাই থৈ দিছে সেইটো লগোৱাৰ কাৰণে এইটো এনেকৈ আহিলোঁ ৰাতিপুৱা ভাতো খোৱা নাছিলোঁ তো হোটেল এখনত সোমাই গ'লোঁ মানে আমাৰ ডাঙৰীয়াই বোলে খুৱাই কিবা পৰঠা খুৱাব আমাক তো পৰঠা খোৱাৰ কাৰণে আমি আহি গ'লোঁ তো আমি খাই ল'লোঁ কিন্তু আমাৰ ঈশানৰ হোৱা নাই পূৰা খাই আছে কিন্তু বহুত ভোক লাগিছে নেকি তো আৰু এটা বোলে পৰঠা লাগে তো আনি দিলোঁ ইয়াক খাই থাকিব এতিয়া অলপ সময় খোৱাৰ পিছত আমি গুচি যাম আৰু খোৱাৰ পিছত বেলেগ একো নাই আৰু ডাইৰেক্ট আমি ঘৰ যাম অ'কে।